নমস্কাৰ সকলোকে। মই ওলাই আহিলোঁ ফুৰিবৰ কাৰণে। ঘৰটোতনো আৰু কিমাননো সোমাই থাকিম, সেইকাৰণে অলপ ওলাই আহিলোঁ। আৰু এতিয়া বাজিছে 4:30। মোজা চোজা পিন্ধি লৈছোঁ যিহেতু ইমান ঠাণ্ডা পৰিছে। ইয়াতে অলপ বহি আৰু নিয়ৰো দিছে। 1 কিলোমিটাৰ খোজকাঢ়াৰ পিছত লাগি গ'ল, সেইকাৰণে বহি দিলোঁ। অকলেনো কিমান বহি থাকিম, সেইকাৰণে মই উভতিলোঁ ঘৰলৈ। আৰু মোৰ পিছপিনে আহি আছে এজন বেপাৰী, মানে কাপোৰ বেপাৰী। ভাবিছোঁ যদি কিবা ভাল লাগে কিনি ল'ম, মানে এটা চুৱেটাৰো লগা হৈ আছে। আমাৰ বাটত ৰখিব চাগে। আৰু এতিয়া মোৰ লগতে বেপাৰীজনে খোজকাঢ়ি আছে, কিন্তু ক'ব পৰা নাই যে কাপোৰ চাওঁ বুলি, কাৰণ মই কৈ আছোঁ এতিয়া। আৰু ইমানে ঠাণ্ডা পৰিছে, বাপৰে হাতখন একদম বৰফ হৈ গৈছে। চুৱেটাৰটো কিনি বেয়া লাগি গ'ল, কাৰণ পিন্ধি চালোঁ ইমান চুটি হৈছে। আৰু ফিৰাবতো নোৱাৰিমেই, বেপাৰী বা আৰু কেতিয়া আহি পায়। আৰু এতিয়া মই ৰাতি ভাত বনাব আহিলোঁ। চৌকাতে বনাই আছোঁ ভাত, মাংস বনাই আছোঁ। ইয়াতে মানে পেকেট মছলা একো দিয়া নাই, গোটা জিৰা, গৰম মছলা আৰু শুকান জলকীয়া পিচি দিছোঁ। কালাৰটো একদম ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হৈছে। এইখিনি হৈছে ফুলকবি, মাছৰ লগত বনাইছোঁ। বহুত ভাল পাওঁ দেই মই ফুলকবিৰ লগত মাছ বনালে। আৰু পাতলা কৰি বনাইছোঁ যাতে ৰাতিপুৱালৈও খাব পাৰোঁ। কেঁচা ধনিয়াও দি দিম আৰু ভাল লাগিব। তেতিয়া ইয়াতে মাংসখিনি অলপমান খাই চাওঁ নিমখ হৈছেনে নাই। আৰু মই বনালে এনেদৰে চাকি চাই থাকোঁ। মজা। জ্বলা বহুত হৈছে আৰু টেষ্টটোতো আৰু ক'বই নালাগে। জ্বলা হৈছে, অলপ নিমখ কম হৈছে, নিমখ আৰু অলপ দি দিম। তাৰপিছত এয়া ধনিয়া দি দিম। বাহ, কালাৰটো ইমান ধুনীয়া হৈছে। এই ভাত পানী খাই লোৱা হ'ল। এতিয়া মই আহিছোঁ পাৰ কেইজনীৰ ওচৰলৈ আৰু এটা গান শুনাই দিম। উলালা ৰে উলালা ৰে উলালা ৰে উলালা ৰে উলালা ৰে উলালা ৰে उलाला रे तेरे बिन लगदा नहीं दिल तेरे बिन जाना रे ओ जान जा।